মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভোৰাগাঁও ৰাজহ চকৰ অন্তৰ্গত বৰডুবাটুক গাঁৱত সজাল ধৰা খেতিপথাৰ হঠাৎ মৰহি যাবলৈ ধৰা কৃষকৰ মাজত হোৱা তৰা লাগে। ঘটনা সন্দৰ্ভত ইতিমধ্যে কৃষকে অৱগত কৰিছে মৰিগাঁও জিলা কৃষি বিভাগক। কৃষি বিভাগৰ এটা সজাতি দলে খেতি পৰিদৰ্শন কৰিছে যদিও কৃষি বিভাগৰ দ্বাৰা সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে মাকৈ বৰধানৰ লগতে ওচৰে পাজৰে থকা বাঁহগছ, আম, কঁঠাল গছ, ঢেকীয়া গছ, দুবৰি বন সকলোবোৰেই নষ্ট হৈছোৱাৰ অভিযোগ উত্থাপন হৈছে। খেতি পথাৰৰ কাষতে থকা ইটাভাটাৰ দ্বাৰা নিৰ্গত হোৱা ধোঁৱাই কৃষি পথাৰ নষ্ট হোৱা বুলিও সন্দেহ কৰিছে কৃষক ৰাইজে। সমগ্ৰ ঘটনা সন্দৰ্ভত সঠিক তদন্তৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে কৃষক ৰাইজে। হঠাৎকৈ যোৱা 28/4/24 তাৰিখৰ পৰা যোৱা 28/4/2024 তাৰিখৰ পৰা হঠাৎকৈ এই এলেকাৰ খেতিবিলাক মৰিব ধৰিছে। কিন্তু মৰিব ধৰাত আমি মানে কৃষকসকলে উপায়ন্তৰ হৈ পেলাই আমাৰ মৰিগাঁও জিলা কৃষি বিষয়াসকলক অৱগত কৰাইছোঁ। তাৰ পৰা 30 তাৰিখত পংকজ বৰদলৈ বুলি এআইয়ে জিলা কৃষি বিষয়াৰ এআইয়ে আহি পেলাই ইয়াত তদন্ত চলাই পেলাই তেখেতে স্পষ্ট আমাৰ ৰাইজৰ সন্মুখত কৈ গৈছে যে BSB ভাটা ওচৰতে থকাৰ কাৰণে BSB ভাটাৰ পৰা যিবিলাক হেৰি আছিলে এইটো লাষ্ট ইটা পুৰাৰ লাষ্ট সিজন কাৰণে ৱাল এটা দি প্ৰটেকশ্যন দিয়াৰ পিছত যেতিয়া মানে হাই পাৱাৰৰ মটৰ চলাই পেলাই ভিতৰৰ পৰা জুইৰ কুৰাবিলাক আৰু চৌকাবিলাক চাফা কৰি উলিয়াই দিছে, তেতিয়া হয়তোবা ইফালে বতাহ বৈছে আৰু ইফালে এনেকুৱা পুৰি চাৰখাৰ হৈ গৈছে। মানে ইটা ভাটাৰ কাৰণে হোৱা বুলি কৈছে পংকজ বৰদলৈ তেনেকৈ কৈছে। কিন্তু তথাপিও আমি ডিষ্ট্ৰিক্ট বিষয়াসকলৰ ওপৰত আশাবাদী আছিলো যে আমাক কিবা মেডিচিন দিব, কিবা উপায় দিব, কিন্তু আজিলৈকে কোনো উপায় নাই। এইমাত্ৰ আহিছে বাইদেউ আহি পেলাই কৈ আছে যে আজি মাটি খেতি পথাৰৰ কিবা চেম্পল লৈ যাব, সিহঁতে হেৰি কৰিব।